আজি নৰ্থ ইষ্ট আৰু কেৰালা ব্লাষ্টাৰ্ছৰ মাজৰ মেচখন ড্ৰ হয়। তীব্ৰ উত্তেজনাপূৰ্ণ এই খেলখনৰ কোনো এটা দলে গ'ল কৰিবলৈ সক্ষম নহ'ল। ক'বলৈ গ'লে বিশেষকৈ নৰ্থ ইষ্টে দৰ্শকক আজি নিৰাশ কৰিলে। যোৱা তিনিখন খেল ঘৰুৱা খেলপথাৰত ড্ৰ খেলাৰ পিছত নৰ্থ ইষ্টে আজি আগৰ খেলকেইখনতকৈ ভাল প্ৰদৰ্শন কৰি দৰ্শকক জয়ৰ সোৱাদ দিব বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। নৰ্থ ইষ্টৰ গ'ল কৰাৰ বাবে এই খেলখনত সুন্দৰ সুযোগ আছিল, কাৰণ কেৰালা ব্লাষ্টাৰ্ছৰ এগৰাকী খেলুৱৈ খেলখনত 30 মিনিটত ফাউল কৰাৰ বাবে ৰেফাৰীয়ে ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়ে, যাৰ ফলত কেৰালা ব্লাষ্টাৰ্ছে 10গৰাকী খেলুৱৈৰ সৈতে নৰ্থ ইষ্টৰ লগত খেলপথাৰত যুঁজিবলগীয়া হয়। নৰ্থ ইষ্টে ইয়াৰ সুবিধা ল'বলৈ বহু চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱাৰিলে আৰু খেলখন 0-0 গ'লত ড্ৰতে সমাপ্ত হয়। আজিৰ খেলখনৰ পিছত নৰ্থ ইষ্টে পইণ্টছ তালিকাৰ 5 নম্বৰ স্থানত থাকে 17খন মেচ খেলি 25 পইণ্টৰ সহায়ত। নৰ্থ ইষ্টৰ নেক্সট খেলখন আছে 29 জানুৱাৰী তাৰিখে হায়দৰাবাদ FC-ৰ লগত। আশা কৰিম যে নৰ্থ ইষ্টে হায়দৰাবাদ FC-ৰ লগত জয়ী হ'ব পাৰিব আৰু 3 পইণ্ট লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।